আমাৰ মুখ্যমন্ত্ৰীজন জালিয়া ২ নম্বৰী পৃথিৱীত যিফালে মানে চান্স পাব সেইফালে গুচি যাব আমাৰ মুখ্যমন্ত্ৰী আৰু সেইদিনা মই পীযুষ হাজৰিকা আহি মোৰ অকিত পাৰ্কত ভোজন গ্ৰহণ কৰিলে সেই বুলি কি মই কি বুলি কয় পীযুষ হাজৰিকাৰ লগত মিলি পৰিলোঁ নেকি একেখন বেঞ্চতে পঢ়া আমি কামাখ্যা প্ৰসাদ পেছা মানে সকলোখিনি কথা আচলতে ভয়ংকৰ বিস্ফোৰণ এইবাৰ অখিল গগৈ ডাঙৰীয়া পুনৰ ভয়ংকৰ বিস্ফোৰণ আপোনালোকে শুনকচোন অখিল গগৈ ডাঙৰীয়া বহুতখিনি কথাই এইবাৰ মানে মুখ খুলিছে বুলি ক'ব পাৰি গতিকে চাওক আপোনালোকে কিন্তু নতুনকৈ অহাসকলে মোৰ চেনেলটোত লাইক এটা আৰু ছাবস্ক্ৰাইব এটা নকৰাকৈ নাযাব তেতিয়াহ'লে চাওক আপোনালোকে ভিডিঅ' আমাৰ মুখ্যমন্ত্ৰীজন জালিয়া ২ নম্বৰী সুবিধাবাদী পৃথিৱীত যি সময়তে যিফালে চান্স পায় সেইফালে গুচি যাব এইটো মুখ্যমন্ত্ৰী বুজিলে যিফালে চান্স পায় সেইকাৰণে মোৰ মুখখন খুলি থাকে আপোনালোকৰ দিগদাৰ হ'ব নিউজ আপোনালোকে উলিয়াব নোৱাৰে নিউজ আপোনালোকে উলিয়াব নোৱাৰে আজিকালি মই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেকুৱা কথা কম নহয় নিউজে উলিয়াব নোৱাৰিব শুনিম থাকিব ক'ত উলিয়াব নিউজে উলিয়াব নগাঁৱত জিকিম মই কৈ গ'লো নহয় আপোনালোকৰ ডি চি অফিচত কৈ গ'লো নগাঁৱত জিকিম বুলি হিমন্তই যিমানে জালিয়াতি নকৰক লাগিলে হিমন্তই যিমানে ২ নম্বৰী নকৰক লাগিলে ইয়াত টকাৰ ঢল বোৱাই দিলেও মই মনত ৰাখিব হিমন্ত বিশ্ব কৈ আছে যে মুছলমানে এইবাৰ বিৰোধী ভোট দিব মুছলমানে নহয় প্ৰত্যেকজন প্ৰকৃত অসমীয়াই এইবাৰ নগাঁৱত আমাক ভোট দিব অসমীয়া মানুহ কিবা আপোনালোকৰ নগাঁও টাউনৰ যিমান বুদ্ধিজীৱী অসমীয়া মানুহ আছে এজনকৈ সুধি চাওক বিজেপিক ভোট দিব নেকি এই ২ নম্বৰী দগাবাজ পাৰ্টিটো সাম্প্ৰদায়িক পাৰ্টিটো ফেচিষ্ট পাৰ্টিটো কোনোবা শিক্ষিত মানুহে ভোট দিব নেকি নগাঁৱৰ নিচিনা এখন সংস্কৃতিবান ঠাইত একদম কনফাৰ্ম থাকক নগাঁৱত বিজেপি হাৰিব আৰু বিৰোধী পক্ষ জিকিব আজি মই পীযুষ হাজৰিকাক লগ পাই ভাত খালো বুলি একেলগতে অকিত পাৰ্কত মই একদম পীযুষ হাজৰিকাক কৈ গ'লো এনেকুৱা বুলি ভবাটো মোৰ বয়স নাই এতিয়া মোৰ দাঢ়ি চুলি পকি গৈছে চব আন্দোলন কৰি সমাজৰ কাৰণে কাম কৰি কি হৈ গৈছে আপোনালোকে চাই লওক এবাৰ এই চুলিটোতো সৰি শেষেই বুজিছেনে নাই মোৰ সেইটো ষ্টেণ্ডাৰ্ড নাই গতিকে আপোনালোকে পীযুষ হাজৰিকাক দেখিলে আমুকটো বুলি ক'ব এইটো নহয় মই একদম আকৌ কৈ থৈ যাওঁ হেৰি মোৰ ক্লাছমেট কি কয় আপোনাৰ কামাখ্যা প্ৰসাদ মোৰ ক্লাছমেট মই একেলগতে পঢ়িছোঁ হায়াৰ ছেকেণ্ডেৰী একেলগতে জে বি কলেজত পঢ়িছোঁ কিন্তু কামাখ্যা এতিয়া বিজেপিৰ ফুটবল আদিবাসী মানুহক দেখুৱাবৰ কাৰণে সেই ফুটবলটো ব্যৱহাৰ কৰে গতিকে কামাখ্যাৰ যদি সামান্যতম যদি সঁচাকৈ মানে মূল্য কি কৈ আছে মূল্যবোধৰ ৰাজনীতি আছে সামান্যতম যদি আত্মসন্মান আছে কামাখ্যাই এইবাৰ কাজিৰঙাত খেলিব নালাগে আৰু বিজেপিক ভালকৈ লাভ এটা দি সেই যে ফুটবল নহয় কামাখ্যাই দেখুৱাই দিব লাগে আমাৰ মুখ্যমন্ত্ৰীজন জালিয়া ২ নম্বৰী সুবিধাবাদী পৃথিৱীত যি সময়তে যিফালে চান্স পায় সেইফালে গুচি যাব এইটো মুখ্যমন্ত্ৰী বুজিলে যিফালে চান্স পায় সেইকাৰণে মোৰ মুখখন খুলি থাকে আপোনালোকৰ দিগদাৰ হ'ব নিউজ আপোনালোকে উলিয়াব নোৱাৰে নিউজ আপোনালোকে উলিয়াব নোৱাৰে আজিকালি মই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেকুৱা কথা কম নহয় নিউজে উলিয়াব নোৱাৰিব শুনিম থাকিব ক'ত উলিয়াব নিউজে উলিয়াব